এই পুৰণা ঘৰটো পুৰণা যিটো জুবিনৰ কোঠা আছিল তাৰ ওপৰতে ভাঙি পৰি ঘৰৰ ছালখনো ভাঙি পেলাইছিল, টিঙো ফুটা হৈ গৈছিল তেনেকুৱা ধৰণে। আৰু 2024 চনৰ অক্টোবৰৰ সেইটো কথা আৰু 2025 চনৰ ছেপ্টেম্বৰত কিবা আগজাননী আছিলে নেকি নাজানো, এনেকুৱা এটা দুৰ্ঘটনাৰ, কিন্তু এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈ গ'ল। আৰু মই পিছত জুবিনে গম পাই পেলাই কৈছিলে যে তেওঁ আৰু কিবা এজোপা গছ তেওঁ ইয়াত ৰোপণ কৰি থৈ যাব। আৰু এইবাৰ যোৱা পূজাটো বঙালপুখুৰী পূজাৰ শতবৰ্ষ সম্পূৰ্ণ কৰিছে, গতিকে তালৈ জুবিনে অনুষ্ঠান কৰিবলৈ অহা কথা আৰু সেইদিনাই তেওঁ গছপুলি এটা ৰোপণ কৰি থৈ যোৱা কথা আছিল, কিন্তু নহ'লগৈ কথাটো। 2025 চনৰ 19 ছেপ্টেম্বৰৰ দিনাখন অভাৱনীয় ঘটনা এটা ঘটি গ'ল। মই সেইদিনাখন চাবলৈ আহিলোঁ, আচলতে 1 মে'ৰ দিনাখন ইয়াত ঘৰটো চাবলৈ আহিলোঁ আৰু গছজোপাৰ গুৰিটো মই চাই গ'লোঁ, সেৱা কৰি গ'লোঁ। তাৰপিছত তেতিয়া কাৰণ তেওঁ কৈ থৈ গৈছিলে, হিৰোৱেও ক'লে যে দাদাৰো মন আছিলে গছ এজোপা ৰুই থৈ যোৱাৰ কথা, আমি আলোচনা কৰিলোঁ। আৰু যিহেতু আজি 11 তাৰিখে ইয়াত যোৰহাটত যন্ত্ৰ বেণ্ডটোৰ এটা অনুষ্ঠান আছে, গতিকে তেওঁলোকৰ সৈতে আলোচনা কৰিলোঁ যে আমি গোটেইখিনি যিহেতু যোৰহাটত থাকিম, আমি সকলোৱে গৈ জুবিনৰ নামত এজোপা গছপুলি এই পুৰণা ভেটিটোত আমি ৰুই থৈ যাওঁ। আৰু হিৰো দত্ত তেওঁলোকৰ পৰিয়ালেও তেওঁলোকে তেনেকেই বিচাৰিলে। আমি নাহৰ পুলি এটা আজি ৰোপণ কৰিলোঁ সেইকাৰণে জুবিনৰ নামত। আৰু নাহৰ পুলিটো লহপহকৈ বাঢ়ি আহক, জুবিন ইয়াতে আকৌ শান্তিৰে এইখন পুৰণা ঘৰখনৰ পুৰণা ভেটিটোত তেওঁ শান্তিৰে জিৰণি লওক, কামনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ।